নমস্কাৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ 2% ডিএ বৃদ্ধি কৰিলে আৰু বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা কৰিলে 1/1/2026 পৰা অৰ্থাৎ 1 জানুৱাৰী 2026 চনৰ পৰা হ'ব আৰু এতিয়া 2% বাঢ়ি গৈ এতিয়া টোটেল হ'ব 60%, 60% হ'ব আৰু ইয়াৰ জৰিয়তে 50,46,000 কৰ্মচাৰী উপকৃত হ'ব আৰু ভাৰত চৰকাৰে 6,791.24 কৰোৰ টকা ৰিলিজ কৰিছে। আপোনালোকে নটিফিকেশ্যনখন নিশ্চয় দেখিছে আৰু অসম চৰকাৰেও অতি সোনকালে কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত ডিএ ঘোষণা কৰিব। সেই বিষয়ে আমি অতি সোনকালে নটিফিকেশ্যন পাম বুলি আশা ৰাখিলোঁ। এইটো আমি 1/1/2026 পৰা লাভ কৰিম। সকলো পেঞ্চনাৰ আৰু গভৰ্ণমেণ্ট এমপ্লয়ীসকলৰ বাবে ভাল খবৰ। ধন্যবাদ।